গুড ইভিনিং। ৰাতিপুৱাই শুই উঠি কৰিলোঁ য়োগা। মাজতে বহুতখিনি গেপ পৰি গৈছিল যদি আকৌ নতুনকৈ কণ্টিনিউ কৰিছোঁ। এতিয়ালৈকে যিমানখিনি বাৰু কৰি আছোঁ এতিয়ালৈকে গেপছ পৰা নাই। আৰু ধুনীয়াকৈ য়োগা কৰি খালোঁ একাপ গ্ৰীণ টি। গ্ৰীণ টি কাপ খাই উঠি ধুনীয়াকৈ পৰিপাটিকৈ বিচনাখন ক্লিন কৰি পাৰি ল'লোঁ। আৰু ধুনীয়াকৈ বিচনাখন পাৰি লোৱাৰ পাছতে অলপ ভোক লাগিলে আৰু সেইবাবে খালোঁ অলপ আপেল। নাজানো কিয় আজি ৰাতিপুৱা ইমান বেছি ভোক লাগিছিল আৰু ধুনীয়াকৈ আপেল খাই পিনে ৰ'দত অলপ পঢ়া শুনা কৰিলোঁ আৰু তাৰপৰা আহি ধুনীয়াকৈ গা পা ধুই ধূপ জ্বলাই ল'লোঁ। ধূপ চুপ জ্বলাই পিনে তাৰপিছতে আজিৰ কাৰণে পানী ৰেডি কৰি ল'লোঁ আৰু যিখিনি পঢ়িছিলোঁ ৰাতিপুৱা সেইখিনি অলপ ৰিভাইজ কৰি ল'লোঁ। ৰিভাইজ কৰাৰ পাছতে আহিলে এটা পাৰ্চেল আৰু পাৰ্চেলটোত আছিলে ৱাটাৰ গ্লাছ। মানে পানী লৈ যিখিনি মেনিফেষ্ট কৰিছোঁ সেইখিনি মোৰ শুদ্ধ মানে হৈছে, সেইটো কাৰণে যিমান পাৰোঁ খাব ট্ৰাই কৰোঁ। আৰু এতিয়া সময় হৈছে 1:30। কলেজৰ পৰা আহিছোঁ। কলেজৰ পৰা আহি পিনে মই ইমানখিনি এইটো বটল কমপ্লিট কৰিলোঁ আৰু কলেজৰ এইটো বটল ইমানখিনিলৈকে কমপ্লিট কৰিলোঁ। 2টা বটল মিলাই ইমানখিনি আছিলে আৰু তাৰ পাছতে আকৌ নতুনকৈ 1 বটল ফুল কৰি লৈছোঁ আৰু বটলটোৰ পৰা হাফ কৰি লৈছোঁ। এটা বটল সৰু বটলটো নিম কলেজলৈ আৰু ডাঙৰটো লৈ থৈছোঁ ৰুমতে খাবলৈ। আৰু তাৰপিছতে কলেজৰ পৰা আহি দুপৰীয়া ভাত সাজ আজি এনেকৈ আছিলে আৰু এয়া হৈছে ৰাতি ভাত সাজ। আৰু যি এটা টিছত ভৰাইছিলোঁ পানী বটলটো এইখিনি ইমানখিনি কমপ্লিট কৰিলোঁ। আজিলৈ